পদূলিমুখত অসমীয়াৰ হেপাহৰ ৰঙালী বিহু ৰাজ্যজুৰি এতিয়া চলিছে ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি ঢোল পেপাৰ মাত ৰজন জনাইছে এতিয়া গাঁৱে ভূঞে ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা ৰঙালী বিহুৰ প্ৰাক্ষণত বটদ্ৰাৰ কপাহেৰা খেলপথাৰত 7 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিহুৰ কৰ্মশালা কপাহেৰা আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত 7 দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহু নাচৰ কৰ্মশালাখনিত কপাহেৰা অঞ্চলৰ 5 শতাধিকৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে অঞ্চলটোৰ শিশু কিশোৰ কিশোৰী যুৱতী আৰু মহিলা সকলো ওলাই আহিছে বিহু কৰ্মশালাখনিত অংশগ্ৰহণ কৰিবলৈ ঢোল পেপাৰ মাতত ৰজন জনাই উঠিছে কপাহেৰা খেলপথাৰ 6 বহাগত কপাহেৰা আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ সমিতিয়ে 1000 গৰাকী নাচনীৰ বিহু নাচ অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰিছে এই বিহুৰ কৰ্মশালা কপাহেৰা আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি মোৰ ফালৰ পৰা বহুত ধন্যবাদ তেওঁলোকে যিটো পদক্ষেপেৰে আজি ইমানখিনি ল'ৰা ছোৱালীক গোট খোৱালে আৰু তাত মোক প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ কৰিলে মোৰ লগতে আৰু কেইগৰাকীমান আছে গতিকে আমি বহুত বেছি নিজক লৈ পেলাই মানে ধন্য হৈছোঁ যে ইমানখিনি ল'ৰা ছোৱালীক শিকাবলৈ পাৰিছোঁ আৰু তেওঁলোকৰ এটা মানে লক্ষ্য আছিলে যে 5 বহাগতে 6 বহাগত তেওঁলোকে ইয়াত পতা বিহুখনত মানে 1000 নাচনী নচুৱাব গতিকে সেই পদক্ষেপেৰে এই বিহু আখৰা ভাগ মানে আয়োজন কৰিছে গতিকে সেইখিনি তেওঁলোকৰ মানে যি পদক্ষেপেৰে এই বিহু আখৰা ভাগ মানে আয়োজন কৰিছে সেই পদক্ষেপটো তেওঁলোকৰ ফল হওক সেইটোকে মনলা তেওঁলোকে যি পদক্ষেপেৰে এই বিহু আখৰা ভাগ আয়োজন কৰিছে সেইখিনি তেওঁলোকৰ সফল হওক আৰু যিখিনি পাৰিছোঁ মই দিবলৈ চেষ্টা কৰিছোঁ তাৰপিছত বাকীখিনি তেওঁলোকে মিলি পেলাই শিকাব আৰু 6 তাৰিখে সকলোৱে দেখিবলৈ পাব এইখন ফিল্ডতে 1000 নাচনী একেলগে নাচা গতিকে এইখিনি মোক ক'ব লগা আছিল নমস্কাৰ আমি এইবাৰ আমি বৃহত্তৰ এটা কপাহেৰা অঞ্চলত আয়োজন চলিছে প্ৰথমবাৰৰ বাবে 500 শিক্ষাৰ্থীৰ দ্বাৰা আয়োজন কৰা হৈছে ইতিমধ্যে আপোনালোকে দেখিছে পৰিৱেশ হৈ দিছে আমি 24 তাৰিখৰ পৰা 23 তাৰিখলৈকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু এই শিক্ষাৰ্থীসকলৰ দ্বাৰাই আমি আগন্তুক সামাজিক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ মুকলি বিহু অহা 20 এপ্ৰিল 6 বহাগ তাৰিখে আমি অনুষ্ঠিত কৰিম তাতো আমি এটা মানে নৃত্য সমূহীয়া নৃত্য প্ৰায় 1000 নাচনী ঢুলীয়াৰ দ্বাৰা সংযুক্ত কৰি আমি এটা নৃত্য প্ৰদৰ্শন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এই ক্ষেত্ৰত অঞ্চলৰ ৰাইজৰ উৎসাহ উদ্দীপনা আমি আশাতীতভাৱে পাইছোঁ আমি আশা ৰাখিছোঁ ভৱিষ্যতেও এনেধৰণে আমি এনেকুৱা ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰি আমাৰ অঞ্চলৰ যিবিলাক নৱপ্ৰজন্মৰ যুৱক যুৱতী আছে তেওঁলোকক আমি বিহুটোক আগুৱাই লৈ যাবৰ কাৰণে একোজ আগুৱাই নিব পাৰিম বুলি আমি আশাবাদী আৰু তাৰ বাবে আমি যথেষ্ট যত্ন আৰু প্ৰচেষ্টা হাতত ৰাখিম আৰু এইদৰে আমি আগুৱাই যাম বুলি আশা কৰিছোঁ ঢিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24